বন্ধুসকল মোৰ একচুৱেলি TTMSত প্ৰফাইল ক্ৰিয়েট কৰোঁতে এটা সমস্যাৰ সৃষ্টি হৈ আছে। সমস্যাটো হৈছে যেতিয়া মানে লগইন কৰোঁ, লগইন কৰাৰ পিছত এলিমেণ্টাৰী বা ছেকেণ্ডেৰী এডুকেশ্যনৰ প্ৰফাইলটো ফিল আপ কৰিব লাগে। তেতিয়া মই প্ৰথমে ইয়াতে গৈ টিচাৰ টাইপত ক্লিক কৰোঁ, তেতিয়া ঠিকেই চলি থাকে, গোটেইখিনি ঠিকেই আছে, ৰেগুলাৰ হ'ব। এইটো এপইণ্টমেণ্ট অথৰিটি, ইনস্পেক্টৰ অফ স্কুল, তাৰপিছত ছাবজেক্ট ছ'চিয়েল ছায়েন্স বুলি দিলেই হ'ল, যিহেতু মোৰ ছ'চিয়েল ছায়েন্স আছিলে। তাৰপিছত প্ৰব্লেমটো ইয়াতে আহি আছে যে ষ্টাফ ইউনিক আই ডি এজ পাৰ শিক্ষা সেতু পৰ্টেল। শিক্ষা সেতু পৰ্টেলত যি ইউনিক আই ডি আছে, সেই ইউনিক আই ডি ইয়াতে ফিট কৰিব লাগে। তো ইউনিক আই ডি মোৰ অলৰেডি আছে, এইখন মোৰ ইউনিক আই ডি। কিন্তু এইখন মোৰ ইউনিক আই ডি যেতিয়া মই ইয়াতে লিখি পেলাই ছাৰ্চ কৰি দিওঁ, তেতিয়া নো ৰেকৰ্ডছ ফাউণ্ড বুলি দেখাই আছে। আপুনি ওপৰত চাব পাৰে নো ৰেকৰ্ডছ ফাউণ্ড। চ' এনেকুৱা কেলে হৈ আছে মই বুজি পোৱা নাই। আৰু বাকী যদি বেলেগ এজনৰ ষ্টাফৰ বেলেগ এজনৰ মই শিক্ষাটোৰ নাম্বাৰটো দি দিওঁ, ছাপ'জ বেলেগ এজনৰ দিলোঁ, লগে লগে ছাৰ্চ কৰি দিয়াৰ পিছত গোটেই ডিটেইলছ আহি যায়, কিন্তু আমাৰটো কেলেই নাহে। বিশেষকৈ আমি নতুনকৈ জইন কৰা দুটা কাৰো নাহে। মোৰ 25 লাষ্টত মাৰিলে একো নেদেখুৱায়, নো ৰেকৰ্ডছ ফাউণ্ড বুলি দেখাই আছে বাৰে বাৰে ওপৰত। এইটো কিহৰ কাৰণে হৈ আছে আপোনালোকে প্লিজ কাইণ্ডলি জনাব মোক।